নমস্কাৰ, মই মেদক গাঁও মানুহ। আমাৰ বহুত বানপানী আহি পেলাই কৰা দৰাকে বানপানী আহি খেতি চপাব নোৱাৰিলোঁ, চব তললৈ গ'ল। এতিয়া বানপানী আমাৰ যিটো হাৰাশাস্তি হৈছে, আমি মৰি যোৱাই ভাল, কিন্তু বাচি কেনেকৈ থাকিব? ইমান টকা পইচা খৰচ কৰি আমি খেতি পাতিলোঁ, সেই গতিকে আমি মৰি যোৱাই ভাল। মুঠৰ ওপৰত এতিয়া সদ্যহতে মানে আমি মানে মুঠিবিলাক বিচাৰি পোৱা নাই, মুঠা বিচাৰি পোৱা নাই। পানী চব এই ধানবিলাক চব তললৈ গ'ল। এতিয়া নাও বটা নাই আমাৰ, কেনেকৈ বিচাৰি আনিমগে? এই গতিকে আমি চিন্তা ভাৱনাত মানে ভাত পানী খোৱা ইমান। এতিয়া আমাৰতো লাইনত, এইটো জুলুঙাবেটী লাইনত আপোনাৰ 70 ঘৰ মানৰ গৈছে তল, 70 ঘৰ। হয়, তাৰপিছত এইটো চাইডত মানে এইটো 85জনৰ গৈছে, এইটো চাইডৰ। মইতো এতিয়া গোটেই দেখা মতেতো গোটেই সমগ্ৰ ৰাজ্যই গোটেই অনিষ্ট হৈছে। এতিয়া গড় কয় বুলি হিচাপ কৰিবলৈতো আৰু গাঁও বহুতখনেই আছে আমাৰ, চবৰে অনিষ্ট হৈছে। যিটো নেকি পানীটো ইমান সোনকালে গুচি আহিছে, আহি পেলাই এতিয়া আমাৰ যি এডৰা গড়ৰ কাষত ঠিকাগৰিয়াত যি এডৰা আছে, এমুঠি আছে, কেঁচাই পকাই এনেকে কাটি পেলাই আমি উঠাবলগীয়া হৈছে। আৰু আমাৰ একেবাৰে গড়ৰ বেটীৰ ওচৰতো পানী পায়ে গৈছে। বিশেষকৈ এতিয়া আমি ধান আৰু আমি অন্যমতে চপাব নোৱাৰিলোঁ আৰু উপায় নাই। পানীৰ আমি ইমান সমস্যা, পানীতো কোনেও ইমান অৰাজিকা মাৰিব নোৱাৰে। যিহেতু নেকি এমুঠি ওলাই আছে, এমুঠিটোকে চপাবৰ কাৰণে আমি পানীত পৰি চবেই মতাই মাইকে কষ্ট কৰি আছোঁ। সেইটোকে মই অনুৰোধ কৰিছোঁ হিমন্ত ছাৰলৈ আৰু অতুল বৰা ছাৰলৈ, ইহঁতে যাতে আমাক ৰাইজক অকণমান যাতে চায়।